প্ৰসাদ ধুলোঁ তাৰপিছত এয়া ফল মূল কাটি আছোঁ এয়া হৈছে মানে শ্ৰাদ্ধ কাৰণে মোৰ লগতে থাকে সৰু সৰু পুষ্কিকেইটাৰ ককাকৰ শ্ৰাদ্ধ আছে তাত এইখিনি সহায় কৰি দিছোঁ কল কাটি আছোঁ কল কাটি থাকোঁতে জজা দুটা কলহে পায় ইয়াত 3টা কল পাইছোঁ চাবচোন 3টা দেখিলোঁ তাৰপিছত এয়া পাচলি কাটি আছোঁ পাইছে পাচলি কাটি আছোঁ মই আকৌ বাঁহতীয়া নহয় বাঁহতে ময়ো কাটি আছোঁ লগতে তাৰপিছত এইটো কোমোৰাটো আকৌ মাজতে চিন্দি ল'ব লাগে নহয় চিন্দি লৈছিলোঁ কোমোৰা কাটিছোঁ সকলোখিনিয়ে কৰিব পাৰোঁ কিন্তু মাছ মাংসও সকলোৱে কাটিব পাৰোঁ চবতে মানে ধৰক এয়া কোমোৰাও কাটিলোঁ আকৌ নাম হৈ আছে দেই শুনিছে নহয় নামো হৈ আছে এয়া আকৌ আইতাগৰাকীৰ আশীৰ্বাদ দি থকা 94 বছৰমান হৈ গৈছে বহুত ভালকৈ আছে কুশলে থাকক প্ৰসাদ খোৱা হ'ল জলপান তৈয়াৰ কৰি আছোঁ কোমল চাউল চিৰা নহয় কোমল চাউল দৈ ক্ৰীম গুড় আৰু লগত ৰসগোল্লা আৰু পায়স এয়া ঠিক কৰি দিওঁ মই আৰু এওঁলোকে লৈ সকলোকে দিব মানে মই অকণমান পটাপট কামবিলাক কৰিব পাৰোঁ ভগাই দিয়াটো ধৰক সেইকাৰণে মই অকণমানেই আগবাঢ়োঁ বাৰু সজাই আছোঁ সজাই মেলি হেৰি কৰি আছোঁ এয়া পায়স তেওঁলোকে ভালেই লাগে সমাজৰ কাম কৰি বহুতেই বিচাৰে সেইকাৰণে মোক গৈছে আৰু সকলোকে দি থকা এয়া আকৌ পুষ্টিবিলাকৰ ভাতৰ খোৱাৰ পৰ্ব দেই
সিহঁতৰ ভাল লাগে। এইজনী পুষ্টিয়ে কি কৈ আছে মা দিনত এতিয়া ভাত খাবনে গধূলি বোলে মেগী লাগিব। মাকেও ফুচলাই ফুচলাই তাক ভাত খুৱাই আছে। তাই নেখায়, এবাৰ উঠিছে বহিছে। ভাল লাগে ইহঁতক ময়ো ভাল পাওঁ দেই। এইফালে আকৌ এটা পুষ্টিয়ে একোৱে খোৱা নাই, গমেই পোৱা নাই কিনো আছে নাছে। তাইলৈ সুধিছোঁ দেখুৱাই পেলাই দেই, ইয়াক খাবানে মাছ দেখুৱাই পেলাই সুধিছোঁ। তাৰপিছতে খালে খাব। সৰু ল'ৰা ছোৱালী পৰ্ব শেষ, এতিয়া ডাঙৰৰ। আজিৰ খানাটোত কি কি আছিলে কৈ যাওকচোন। দালি কওক, কি কি ভাল লাগিছে? দালি, তৰকাৰী, খাৰটো কেনেকুৱা হ'ল? আকৌ মাছৰ পেটু ভাল হ'ল। আকৌ মাংস নাখাব। খৰিচাটো কি কি দি বনাইছে কৈ যাওক। খৰিচাটো কি কি দি বনালে? মাছৰ পেটু পোৱা নাই? মাছৰ পেটু নাই ন? মাংস কেনেকুৱা হলে কব? মজা হৈছে। আকৌ মাছটো ছাগলী মাংস বঢ়িয়া। মই ভিডিঅ' কৰি থকাৰ কাৰণে মাতটো টকচ টকচ। এইফালে আকৌ আলুগুটি ভাজা আছে, আকৌ খাৰ আছে দেই। এয়া খাৰ আছে দেখিছে। ঐ মাছৰ পেটুটো আনা। মাছৰ পেটু তিতা ভাজি বিচাৰিয়ে পোৱা নাই, লাগে বুলি কৈছে। ভালে হৈ তলতে সোমাই আছে। কেনেকুৱা হৈছে? মাছৰ পেটু শুনাই নাই দেখিছা। মাছৰ পেটুটো আনা। এইটো মাছৰ পেটু, মাছৰ পেটু দেই। মাছৰ পেটু খোৱা নাই আপুনি? মাছৰ পেটু দিয়াই নাই, এইফালে তলতে সোমাই আছিলে। খাই আছে। এইকেইজনীক লৈ আহোঁগৈ আৰু এইকেইজনীক লৈছোগৈ। কি কম? কোৱা কি কোৱা? কি কি খানা ভাল লাগিছে? মাংস, মাছ আৰু খৰিচা দেই, খৰিচা মাছ দি। তাৰপিছত মাছৰ পেটু, এয়া হৈছে লাবৰা ভাজি এটা, এইটো হৈছে খাৰ মাছ দি, আৰু আলু, এয়া দালি, এইটো তৰকাৰী। ইহঁতক দেখাম দেখিলে নহয় এয়া।